গ'ল আকৌ নমহাৰ কাৰণে ওলাইছোঁ আজি প্ৰথম ডাইলগ এটা আৰম্ভ কৰিলোঁ মই এটা ডাইলগ সৰুকৈ কৈছোঁ আকাশ খুব ভাল লাগিছে অলপ ভয়ো লাগিছে কাৰণ এবাৰ তো গাইজ থিয়েটাৰ আৰু এনেকৈ থিয়েটাৰৰ আখৰা আৰম্ভণি হৈ গ'ল আৰু আজি আমি গৈ আছোঁ সৰ্থেবাৰী কাৰণ সৰ্থেবাৰীত আজি এখন থিয়েটাৰৰ আখৰা আৰম্ভণি হ'ব গতিকে কি থিয়েটাৰ আপোনালোকক জানি আছোঁ যাই কিনে সৰ্থেবাৰীৰ কি জেগা একজেক্ট জেগাটোৰ নাম নাজানো বিন্দাছ আহি আছে আমি একেলগে গৈ আছোঁ এইপিনে ৰাজদ্বীপ আছে ভাই চালো থিয়েটাৰৰ ভিডিঅ' আৰম্ভণি হৈ গ'ল থিয়েটাৰৰ জাৰ্ণি আখৰা আৰু কহিনুৰৰ আখৰা ষ্টাৰ্টিং হ'ব 15 তাৰিখ চাগে একজেক্ট মই মানে কোনদিনা নাজানো কিন্তু যাম কহিনুৰতো পাঠশালাত যিহেতু পাঠশালা থিয়েটাৰৰ কাৰণে বিখ্যাত হয় না এতিয়া বলক দেৰি নকৰি আমি ডাইৰেক্ট থিয়েটাৰ চাবলৈ আজিতো থিয়েটাৰ চাব নোৱাৰোঁ না আজি আখৰা চাবলৈ যাই আছোঁ আৰু অলপমান এক্টৰ এক্টৰনীৰ বাইক লওঁ তো আমাৰ ইয়াৰে পৰা প্ৰায় 17-18 কিলোমিটাৰমান হ'ব সৰ্থেবাৰীলৈকে তো অলপ ৰাস্তাও বেয়া আছে গতিকে সময় অলপ লাগিব আৰু এইপিনে ডাইৰেক্ট আহি পেলোঁ আখৰা গৃহ থিয়েটাৰ বিনাপানী তো গাইছ আহি পেলাই এনেকৈ সৰ্থেবাৰীৰ বইনাগুচি আহি পালোঁ আৰু আগত আছে থিয়েটাৰ বিনাপানী এবাৰে থিয়েটাৰ বুলি ক'লে আমাৰ ৰাজে মেইন ভাই মানে কেনে মানে কি নাটক আছে মানে এইবাৰ থিয়েটাৰ বিনাপানীত নাটক আছে মেইন নাটক মুখ্য নাটক দস্যুৰাণী ফুলন দেৱী আৰু নাটক আছে মালিনী বুলি এখন আৰু এখন আছে প্ৰচণ্ড এজাক ধুমুহা নেকি কিবা তেনেকুৱা আছে এই তিনিখন নাটক এইবাৰ মঞ্চস্থ কৰিব আৰু আজিৰে পৰা আখৰা আৰম্ভ হ'ব সেইবাবে মই আহিলোঁ আৰু থিয়েটাৰত মানে প্ৰতিখন থিয়েটাৰত মই আগৰ পৰা আহোঁ ভিডিঅ' বনোৱা নোদোঁ থিয়েটাৰত মই আহিমেই তো চিঞৰ আৰু অংকুৰহঁতক মাতিলোঁ অংকুৰহঁত আহিল মানে থিয়েটাৰ বিনাপানী আখৰা গৃহলৈ এতিয়া বলক অলপমান দেৰিকৈ মানে সেই হ'ব আৰু গধূলা হ'ব মানে টাইম আছে না গধূলা হোৱাৰ লগে লগে হ'ব তো যাই আছোঁ ৰ'ব ভিতৰত যাই পষ্টাৰখন হৈছে এখন সেই এক্টৰনীটোৰ নাম কি এক্টৰনীটোৰ নাম মই এইটোত নাজানো এইটো এক্টৰনী আমাৰ পাঁচজনৰ এইটো চন্দন ডেকা তো গোটেইবিলাকৰ লগত কথা পাতি আছোঁ ৰ'ব তাৰে গোটেই এইখনে বেনাৰখন চাই লওক আৰু এইবাৰ থিয়েটাৰ বিনাপানীয়ে সেইপিনে চাব পাৰে আপোনালোকে 52 সংখ্যকত ভৰি দিলে এয়া 52 সংখ্যক তো দাদা বাকী আজিৰে পৰা আৰম্ভণি হৈ গ'ল আখৰা তো বাকী কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে খুব ভাল লাগিছে অলপ ভয়ো লাগিছে কাৰণ এবাৰ তিনিখন নাটক মানে নাটক তিনিখন এখন চম্পক শৰ্মা আমাৰ ছালৰ প্ৰচণ্ড এজাক ধুমুহা চম্পকদাৰ লগত যোগাযোগ হৈছে ধুনীয়া এখন নাটক লিখিছে চম্পকদাই শুনিছোঁ কিন্তু স্ক্ৰিপ্ট এতিয়াও মেলা নাই চম্পকদাই আহিব আৰু তাৰ মাজত সকলো অসমবাসী ৰাইজক আমাৰ চেনেলৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু বিনাপানী থিয়েটাৰক মৰম আৰু আশীৰ্বাদ দি যাওক আৰু এইবাৰ আমি এখন যুদ্ধত ওলাইছোঁ এই যুদ্ধখন আমি খুব ধুনীয়াকৈ তিনিখন নাটকেৰে আপোনালোকক দেখুৱাম ভাল পাব এক্সাইটেড পুৰা খুব এক্সাইটেড বাক লগাল পালোঁ বা অনুভৱ কেনেকুৱা আজিৰে পৰা যিহেতু আৰম্ভণি হৈ গ'ল আকৌ নমহাৰ কাৰণে ওলাইছোঁ আজি প্ৰথম ডাইলগ এটা আৰম্ভ কৰিলোঁ গতিকে এই যি আৰম্ভ গতিকে 9 মাহ আমি একেখিনি ডাইলগে কৈ থাকিব লাগিব গতিকে ভালো লাগে আৰু এইটোৱে আমাৰ যিহেতু নিচা পেচা গতিকে এই আৰম্ভ হ'ল আৰু 3 মাহ ৰেষ্ট কৰিলোঁ আৰু এতিয়া নমহাৰ কাৰণে জাৰ্ণি বাকী শুভেচ্ছা থাকিল ভালদৰে যাতে এই হয় সেনেকৈ লাগ পালোঁ দীপিকা বা বাকী কেনেকুৱা অনুভৱ কেনেকুৱা আজি পৰা যিহেতু আৰম্ভণি হৈ গ'ল মানে সেই আখৰা আৰম্ভণি হৈ গ'ল বহুতকেইজন অভিজ্ঞ ব্যক্তিৰ লগত মই শিকিব পাৰিম বহুতখিনি আৰু তিনিখন নাটক খুবেই ধুনীয়া আশা কৰোঁ ৰাইজে ভাল পাব পিছে বাকী এটা সৰুকৈ এটা কিবা ডাইলগ মাতি দিব পাৰিব নেকি আগৰ কিবা মনত আছে যদি ডাইলগ যিকোনো এটা মই এটা ডাইলগ সৰুকৈ কৈছোঁ আকাশ উলংগৰ দেশত ধুবাৰ কোনো প্ৰয়োজন নাই মজা তো বাকী দাদা আজিৰে পৰা আৰম্ভণি হৈ গ'ল আখৰা তো বাকী অনুভৱ কেনেকুৱা অনুভৱ বৰ ভাল লাগিছে ইয়াত আহি ইয়াতে প্ৰয়াত ৰামদাস বৰ্মনৰ সৃষ্ট এই থিয়েটাৰখন আহিছোঁ 52 বছৰ ধৰি ৰাখিছে এখন থিয়েটাৰ এই 52 বছৰ ধাৰাবাহিক এইবিলাকৰ দুখন সংস্কৃত হয় গতিকে ইয়াত ভালকৈ কাম কৰি আৰু ভাল হ'ব নিশ্চয় ভাল হ'ব লৈ আহিছোঁ আশা লৈ আহিছোঁ বাকী সেনেকৈ ওলাই দিলোঁ থিয়েটাৰৰ আখৰা গৃহৰ পৰা তো আমাৰ পৰা দূৰো হৈ যায় না সেইকাৰণে পটাপট যাব লাগে আৰু বাকী আপোনালোকক যিখিনি দেখুৱাব পাৰিলোঁ সেইখিনি দেখুৱাই দিলোঁ তো যোৱাকালি এনেকৈ ভিডিঅ'টো এণ্ডিং কৰা নহ'ল মানে হাই কিনে ডাইৰেক্ট ৰাতি হ'ল কাৰণে মানে পটাপট গুচি আহিলোঁ অলপ ৰাস্তাও বেয়া না সৰ্থেবাৰীৰ পৰা আহোঁতে সেইকাৰণে মানে ভিডিঅ' এণ্ডিং কৰা নহ'ল তো এতিয়া ভিডিঅ'টো ৰাখি দিলোঁ সেনেকৈ বাকী নেক্সট ভিডিঅ'টোতে সেইকেইটা লাগ পাইছোঁ ডগ বাই বাই